হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আকৌ আপোনালোকক এটা নোটছৰ বিষয়ে জনাব ওলাইছোঁ। গতিকে আজি চেনেলটো মোৰ স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। আজি আপোনালোকক মই দুটামান ষ্টাৰ নোটৰ বিষয়ে ক'ব ওলাইছোঁ। বহুতে মোক সুধি আছিলে ষ্টাৰ নোট বুক প্ৰাইচ মতে কিমান হ'ব পাৰে, আৰু বুক মতে আপোনালোকক আজি দেখুৱাই দিম ষ্টাৰ নোট কাক কয় আৰু ষ্টাৰ নোটৰ হায়েষ্ট ভেলু কিমান। গতিকে আপোনালোকক মই বুক প্ৰাইচ মতে আজি দেখুৱাই দিম। মোৰ চেনেলটো আপোনালোকে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক। আজি আপোনালোকক মই জনাব ওলাইছোঁ ষ্টাৰ নোটৰ বিষয়ে। যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে নিশ্চয় চাব, আৰু ষ্টাৰ নোট কাক কয় মই আপোনালোকক দেখুৱাই দিওঁ আহক। এইটোৱেই হ'ল ষ্টাৰ নোট। ইয়াৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জানে, মই নিশ্চয় ইয়াৰ আগতো ভিডিঅ' বনাইছোঁ। এইটো চাওক, এটা ষ্টাৰ আছে। গতিকে ষ্টাৰ নোটৰো এটা ভেলু আছে। যিসকলে কালেকশ্যন কৰে নিশ্চয় জানে, আৰু যদি আপোনালোকে নাজানে তেনেহ'লে এই ভিডিঅ'টো চালে নিশ্চয় গম পাব ষ্টাৰ নোটৰো এটা ভেলু আছে। এই ষ্টাৰ নোটবোৰো কালেকশ্যন কৰিব পাৰে, 10 টকীয়া হওক, 5 টকীয়া হওক, 50 টকীয়া হওক বা 100 টকীয়া হওক। ষ্টাৰ নোটবোৰো কালেকশ্যন কৰিব পাৰে, ময়ো কালেকশ্যন কৰোঁ। এইবোৰো এটা এক্সট্ৰা ভেলু আছে, নিশ্চয় ইয়াৰ ভেলু পাব। আৰু নোটবোৰ ভালকৈ ৰাখিব লাগিব, চুক যাতে ভাঁজ নাখায়, এনেকৈ যাতে ভাঙি নিদিয়ে। চিধাকৈ পোনকৈ যদি ষ্টাৰ নোটবোৰ আপোনালোকে ৰাখে নিশ্চয় ইয়াৰ ভেলু পাব। গতিকে মই আপোনালোকক বুক প্ৰাইচ মতে দুটামান দেখুৱাব ওলাইছোঁ। নোটৰ 3 ফিক্স লৈ কথা থাকে, যেনেকৈ এইটো আপোনাৰ 9DL, এইটো হ'ল 3 ফিক্স বুলি কয়। আৰু ষ্টাৰটোৰ তলত আপোনালোকে চাবলৈ পাইছে এটা R লেখা আছে, সেইটো হ'ল 3 ইঞ্চেট বুলি কয়। এইটো হ'ল 9DL, এইটো হ'ল আপোনাৰ 3 ফিক্স, আৰু R2 মানে হ'ল আপোনাৰ ইঞ্চেট। গতিকে এই দুটা বস্তু মিলোৱাৰ কথা আছে ষ্টাৰ নোটবোৰৰ, এইটো লৈ কথা থাকিব। গতিকে আপোনালোকে যেতিয়াও ষ্টাৰ নোট যদি আপোনালোকে ফটো দিয়ে, যাতে মই এনেকৈ বুজি পাওঁ যে ইঞ্চেট আৰু 3 ফিক্স কি, তেনেহ'লেহে আপোনালোকক মই বুক প্ৰাইচ মতে ভেলুটোৰ বিষয়ে নিশ্চয় আজিৰ ডেটত বুক প্ৰাইচ কিমান হ'ব পাৰে, 200 টকীয়া হওক, 500 টকীয়া হওক, মই কৈ দিব পাৰিম। এইটো হৈ গ'ল, চাবলৈ পাইছে 9DL। এইটো হ'ল আপোনাৰ 3 ফিক্স, আৰু R2 হ'ল ইঞ্চেট। গতিকে মই বুক প্ৰাইচ মতে এবাৰ দেখুৱাই দিওঁ। এইটো চাওক, এটা ষ্টাৰ নোট, যিটো হয়তো এই নোটবোৰ এতিয়া কমিয়ে গৈছে, কম দেখা পোৱা যায়। গতিকে এই নোটটোৰো এইখিনি গোটেইখিনি ষ্টাৰ নোট হয়। 2009ৰ পৰা 2011 চন আপোনালোকে চাবলৈ পাইছে, 2013 চনলৈকে গোটেইখিনি আপোনাৰ এইখিনি ষ্টাৰ নোট হয়। আপোনাৰ গোটেই ষ্টাৰ নোটৰ লিষ্ট হয় এইখিনি। গতিকে এইটো এটা 500 টকীয়া ষ্টাৰ নোট হয়। এইটো হ'ল আপোনাৰ 3 ফিক্স 5UQ, এইটো হ'ল 3 ফিক্স, আৰু যিটো ষ্টাৰৰ মাজত আপোনালোকে এটা ইউ দেখি পাইছে সেইটো হ'ল ইঞ্চেট বুলি কয়। 3 ফিক্স মানে এইটোৱে বুজাব, ইয়াৰ 3টা সংখ্যা যি থাকিব 5UQ, এইটো হ'ল আপোনাৰ 3 ফিক্স, আৰু যিটো মাজত এটা ইউ লেখা আছে সেইটো হ'ল ইঞ্চেট। গতিকে আপোনালোকে এইখিনি ভালকৈ যদি এনেকৈ মই বুজি পোৱাকৈ ফটো দিয়ে ষ্টাৰ নোটৰ, নিশ্চয় মই আপোনালোকক বুক প্ৰাইচ মতে বুকতে ৰেটটো দেখুৱাই দিম। এটা 200 টকীয়া ষ্টাৰ নোটৰ বিষয়ে এজনে সুধিছিলে যে ৰেট কিমান হ'ব পাৰে। গতিকে আপোনালোকৰ ওচৰত থকা এইটো হ'ল 200 টকীয়া নোটৰ, মই আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল 200 টকীয়া ষ্টাৰ নোটৰ লিষ্ট হয়। গতিকে এজনে মোক সুধিছিলে ষ্টাৰ নোটৰ বিষয়ে, গতিকে আপোনালোকক মই কৈ দিওঁ, এনেকৈ ছিগনেচাৰ সৈতে ফটো দিব লাগিব। আৰু যদি আপোনালোকৰ ওচৰত 2021 চনৰ যদি ইঞ্চেটৰ আৰু যদিহে 3 ফিক্স 4DL লিখা থাকে, তেনেহ'লে 200 টকীয়া কাগজৰ নোটটোৰ আপোনাৰ UNC কণ্ডিশ্যনত 8,000 টকালৈকে ভেলু আছে। গতিকে আপুনি এবাৰ আপোনালোকে মিলাই চাব। ছিগনেচাৰ হ'ব লাগিব শক্তিকান্ত দাস, চন হ'ব লাগিব 2021, আৰু ইঞ্চেট হ'ব লাগিব 3 ফিক্স হ'ব লাগিব 4DA। ষ্টাৰ নোট 200 টকীয়া, এটা ষ্টাৰ নোট 200 টকীয়া হ'ব লাগিব, চন হ'ব লাগিব 21 চনৰ, তেনেহ'লে সেইটোৰ 8,000 টকালৈকে ভেলু আছে। যদি আপোনালোকৰ ওচৰত আছে, যোনে আপোনালোকে সুধিছিলে, আপোনালোকৰ ওচৰত থকা 3 ফিক্স আৰু ইঞ্চেট বুজি পাই লওক, আৰু ভালকৈ চাই মোক নিশ্চয় জনাব।
যদি আছে কমেণ্ট কৰিব, আকৌ এবাৰ ফটো দিব, মই আকৌ এবাৰ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। যদি মই বুজাবলৈ পৰা নাই, যদি মোৰ ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব। নেক্সট আকৌ আন এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানেই, ধন্যবাদ।